সকলোৱে ইতিমধ্যে জ্ঞাত যে মহানগৰী গুৱাহাটীখনত অকল গুৱাহাটী বুলিয়ে নহয় গোটেই অসমত বৃদ্ধি পাইছে চুৰৰ দৌৰাত্ম্য আৰু তেনেকুৱা সময়তে ক'ব লাগিব আচলতে জালুকবাৰী আউটপোষ্টৰ বিশেষ সফলতা 6খনকৈ যি চুৰি বাইক তেওঁলোকে উদ্ধাৰ কৰিবলৈ তেওঁলোকে ৰিকভাৰী কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আমি ভিডিঅ' জাৰ্নেলিষ্টক বাইক কেইখনৰ দৃশ্য পোনপটীয়াভাৱে দেখাবলৈ অনুৰোধ জনাম যি আচলতে জালুকবাৰী আউটপোষ্টৰ সফলতা বুলি ক'ব লাগিব বাংলাদেশত লৈ যোৱাৰ পূৰ্বে চুৰৰ গেং এটাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় 6খনকৈ আচলতে দুচকীয়া বাহন ভিডিঅ' জাৰ্নেলিষ্টে বাহন কেইখন ইতিমধ্যে দেখাই আছে আৰু বাহন কেইখনৰ গৰাকীৰ পৰা আচলতে জালুকবাৰী আউটপোষ্টে অভিযোগনামা লাভ কৰাৰ পিছত আইচি প্ৰীতম দাসৰ জালুকবাৰী আউটপোষ্টৰ আইচি প্ৰীতম দাসৰ তত্বাৱধানত এটি দলে চলাইছিলে অভিযান আৰু এই অভিযানত 6খনকৈ বাইক ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে জালুকবাৰী আউটপোষ্টে নদী পাৰ কৰি বাংলাদেশলৈ নিব ধৰা সময়ত আচলতে যি অসমৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰিব খুজিছিল এই বাইক কেইখন আৰু তেতিয়াতে ঠিক সেইটো সময়তে আইচি প্ৰীতম দাসৰ নেতৃত্বত এটা দলে এই বিশেষ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বাইক কেইখন মই ভিডিঅ' জাৰ্নেলিষ্টক যদি সম্ভৱ হয় পোনপটীয়াভাৱে বাইক গোটেই কেইখনৰ নম্বৰ প্লেটৰ পৰা দেখাবলৈ অনুৰোধ জনাম আমি প্ৰথমখন বাইকৰ নম্বৰ প্লেট যদি জনাওঁ AS25L4906 দ্বিতীয়খন বাইকৰ যদি নম্বৰ প্লেট জনাওঁ AS01EJ4378 তৃতীয়খন বাইকৰ যদি আমি নম্বৰ প্লেটলৈ যাওঁ AS17J3419 চতুৰ্থখন বাইকৰ যদি আমি নম্বৰ প্লেট ইতিমধ্যে জনাওঁ যে AS25D5308 আৰু পঞ্চমখন বাইকৰ যদি নম্বৰ প্লেটলৈ যাওঁ AS01001DW7829 আৰু অন্তিমখন তথা ষষ্ঠখন বাইকৰ যদি আমি নম্বৰ প্লেট জনাওঁ AS01E1283 আচলতে জালুকবাৰী আউটপোষ্টৰ এক বিশেষ সফলতা বুলি ক'ব লাগিব আইচি প্ৰীতম দাসৰ নেতৃত্বত আচলতে এই অভিযানটো চলিছিল আৰু ভুক্তভোগী যি বাইক কেইখন চুৰি হৈছিল ভুক্তভোগীৰ অভিযোগনামা মতে আচলতে জালুকবাৰী আৰক্ষীৰ আইচি প্ৰীতম দাস যিহেতু এতিয়া বুলি নহয় ইতিমধ্যে গুৱাহাটী মহানগৰীখন অকল গুৱাহাটী মহানগৰী বুলি ক'লে ভুল হ'ব গোটেই অসমতে চুৰৰ যি দৌৰাত্ম্য বৃদ্ধি পাইছে আৰু সেই দৌৰাত্ম্যৰ প্ৰতি লক্ষ্য ৰাখি আইচি প্ৰীতম দাসে এটি অভিযান চলাইছিল এটি দলৰ নেতৃত্বত আৰু সেই অভিযানত আচলতে জব্দ কৰিবলৈ সক্ষম হয় 6খনকৈ বাইক এয়া আচলতে খুবেই আচলতে এক পজিটিভ বাৰ্তা আচলতে যাব ৰাইজলে যিহেতু এনেকুৱা দিনত য'ত ৰাতিপুৱা যদি চেইন চুৰ হয় গধূলি বাইক চুৰ হোৱা বুলি ক'লেও ভুল নহ'ব তেনেকুৱা দিনত তেনেকুৱা সময়ত আইচি প্ৰীতম দাসৰ নেতৃত্বত জালুকবাৰী আউটপোষ্টৰ এটা দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বাইক কেইখন আচলতে বাইক কেইখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় মানকাছাৰত আৰু অসমৰ পৰা যি বাংলাদেশ সীমান্ত বাংলাদেশলৈ ৰপ্তানি কৰিবলৈ ধৰোতে নদী পাৰ কৰাৰ সময়ত আচলতে বাইক কেইখন জব্দ কৰিবলৈ সক্ষম হয় ইতিমধ্যে দুজন চুৰ বাইক চুৰ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে জালুকবাৰী আউটপোষ্টৰ জিম্মাত আছে ইতিমধ্যে তেওঁলোকৰ যদি আমি নামকেইটা কওঁ এজনৰ নাম হ'ল ৰাজু মণ্ডল আৰু আনজনৰ নাম আনাৰুল ইছলাম এতিয়া ক্ৰমাৎ দুয়োজন চুৰে জালুকবাৰী আৰক্ষীৰ জিম্মাত আৰু যি বাকী 4জন চুৰ বাকী 4জন খুব সম্ভৱ 4জন নতুবা তাতকৈ বেছি হ'ব পাৰে গোটেই 4জন চুৰৰ সন্ধানত জালুকবাৰী আউটপোষ্টে যি ৰাজু মণ্ডল আৰু আনাৰুল ইছলামক লৈ চলাই আছে হুটপুছ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ